ওয়েলকাম টু জ্ঞান সেতু আর মই জীবন শর্মা সকলকে স্বাগত জানাইছো। আজি আমি নবম শ্রেণী বিজ্ঞানৰ 20টা এমসিকিউ আলোচনা কৰিম। তো বলা ভিডিওটি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? অপশ্যন এ লৱণৰ দ্ৰৱ, অপশ্যন বি গাখীৰ, অপশ্যন সি কপাৰ সালফেটৰ দ্ৰৱ, অপশ্যন ডি ষ্টাৰ্চৰ দ্ৰৱণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰু ডি গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণ। কুৱেশ্যন নম্বৰ 2, এমনিয়াম ক্লৰাইড আৰু বালিৰ মিশ্ৰণৰ উপাদানবোৰ কেনেদৰে পৃথক কৰিব পাৰি? অপশ্যন এ বাষ্পীভৱন, অপশ্যন বি অপকেন্দ্ৰিক, অপশ্যন সি ঊৰ্ধ্বপাতন, অপশ্যন ডি স্ফটিকীকৰণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ঊৰ্ধ্বপাতন। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো কোষ অংগাণুক কোষৰ আত্মঘাতী মোনা আখ্যা দিয়া হয়? অপশ্যন এ মাইট্ৰকণ্ড্ৰিয়া, অপশ্যন বি প্লাষ্টিড, অপশ্যন সি লাইছ'জম, অপশ্যন ডি গলগী বডি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাইছ'জমক কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। কুৱেশ্যন নম্বৰ 4, সৰল ছটিয়া আৱৰণী কলা পোৱা যায়? অপশ্যন এ মুখগহ্বৰৰ ভিতৰত, অপশ্যন বি ছাল, অপশ্যন চি হাড়, অপশ্যন ডি শ্বাসনলী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুখগহ্বৰৰ ভিতৰত। কুৱেশ্যন নম্বৰ 5, দ্ৰুতিৰ এছআই একক? অপশ্যন এ মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, অপশ্যন বি মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন চি মিটাৰ ছেকেণ্ড, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 6, বস্তু এটাৰ ভৰ বেছি হ'লে ইয়াৰ জড়তা? অপশ্যন এ কমে, অপশ্যন বি শূন্য, অপশ্যন চি বাঢ়ে, অপশ্যন ডি সলনি হয়। শুদ্ধ উত্তৰটো হৈছে বস্তু এটাৰ ভৰ বেছি হ'লে ইয়াৰ জড়তাও বেছি হয়, অৰ্থাৎ অপশ্যন চি। কুৱেশ্যন নম্বৰ 7, বস্তু এটা কঠিনৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াটোক? অপশ্যন এ বাষ্পীভৱন, বি বিগলন, চি ঊৰ্ধ্বপাতন, ডি ঘনীভৱন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিগলন বা গলন। কুৱেশ্যন নম্বৰ 8, বৰফ পানীত উপঙে কাৰণ? অপশ্যন এ পানীতকৈ বৰফৰ ঘনত্ব বেছি, অপশ্যন বি পানীতকৈ বৰফৰ ঘনত্ব কম, অপশ্যন চি ইয়াৰ আন্তঃআণৱিক স্থান থাকে, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পানীতকৈ বৰফৰ ঘনত্ব কম। কুৱেশ্যন নম্বৰ 9, কোষত কোষকেন্দ্ৰ ধৰা পেলাইছিল? অপশ্যন এ ৰবাৰ্ট হুক, অপশ্যন বি ৰবাৰ্ট ব্ৰাউন, অপশ্যন চি শ্লেইডান, অপশ্যন ডি পাৰ্কিনজ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবাৰ্ট ব্ৰাউন। কুৱেশ্যন নম্বৰ 10, সংযোজক কলাৰ এবিধ উদাহৰণ হ'ল? অপশ্যন এ হৃদপেশী, অপশ্যন বি তেজ, অপশ্যন চি স্নায়ু কলা, অপশ্যন ডি ট্ৰেকাইড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজ। কুৱেশ্যন নম্বৰ 11, 200 গ্ৰাম ভৰৰ বস্তু এটাই 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰিছে, ইয়াৰ ভৰবেগ হ'ব? এই অংকটো আমি এনেদৰে কৰিব লাগিব। দিয়া আছে ভৰ 200 গ্ৰাম, ইয়াক আমি কিলোগ্ৰামত প্ৰকাশ কৰিম, তেতিয়াহ'লে হ'ব 0.2 কিলোগ্ৰাম। বেগ দিয়া আছে 5 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি উলিয়াব লাগিব ভৰবেগ। তো আমি জানো P = m × v। তেতিয়াহ'লে উত্তৰ আমি পাম 1 কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 12, যদি বস্তু এটাই t সময়ত s দূৰত্ব অতিক্ৰম কৰে তেন্তে ইয়াৰ দ্ৰুতি হ'ব? অপশ্যন এ v = a/t,
অপশ্যন বি ভি ইকুৱেল টু এছ বাই টি অপশ্যন চি ভি ইকুৱেল টু এছ ইনটু টি অপশ্যন ডি ভি ইকুৱেল টু টি বাই এছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভি ইকুৱেল টু এছ বাই টি কুৱেশ্যন নম্বৰ 13 বায়ুৰ দ্বাৰা সঞ্চাৰিত এবিধ ৰোগ হ'ল অপশ্যন এ যক্ষ্মা অপশ্যন বি কলেৰা অপশ্যন চি কৰ্কট অপশ্যন ডি মেলেৰিয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যক্ষ্মা কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো নভেল কৰোনা ভাইৰাছৰ প্ৰতিষেধক চিটা অপশ্যন এ টিটেনাছ অপশ্যন বি BCG অপশ্যন চি কোভিচিল্ড অপশ্যন ডি জেনভাক শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোভিচিল্ড কুৱেশ্যন নম্বৰ 15 বলৰ SI একক অপশ্যন এ কেলভিন অপশ্যন বি কিলোগ্ৰাম অপশ্যন চি নিউটন মিটাৰ অপশ্যন ডি নিউটন শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নিউটন কুৱেশ্যন নম্বৰ 16 জিৰ মান হ'ল এতিয়া এই জিয়ে বুজাইছে মধ্যাকৰ্ষণিক ত্বৰণ গতিকে ইয়াৰ মান হ'ব অপশ্যন ডি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ কুৱেশ্যন নম্বৰ 17 পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ কঠিন অংশটো হ'ল অপশ্যন এ জলমণ্ডল অপশ্যন বি বায়ুমণ্ডল অপশ্যন চি স্থলমণ্ডল অপশ্যন ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি স্থলমণ্ডল কুৱেশ্যন নম্বৰ 18 মৌল এটাৰ সমস্থানিকবোৰৰ ডেছ থাকে অপশ্যন এ একে ভৌতিক ধৰ্ম অপশ্যন বি ভিন্ন ৰাসায়নিক ধৰ্ম অপশ্যন চি ভিন্ন সংখ্যক নিউট্ৰন অপশ্যন ডি ভিন্ন পাৰমাণৱিক সংখ্যা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিন্ন ৰাসায়নিক ধৰ্ম কুৱেশ্যন নম্বৰ 19 যদি এটা শব্দ তৰংগই 8 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে তেন্তে ইয়াৰ কম্পনাংক এই অংকটো আমি এনেকৈ কৰিব লাগিব দিয়া আছে সময় t ইকুৱেল টু 8 ছেকেণ্ড আৰু আমাক দোলনৰ সংখ্যা দিয়া আছে 40টা ইয়াৰ পৰা আমি কম্পনাংক কেনেদৰে উলিয়াব পাৰোঁ কম্পনাংক ইকুৱেল টু দোলনৰ সংখ্যা ডিভাইড বাই সময় তেতিয়া আমি পাম কম্পনাংক 5 হাৰ্জ গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5 হাৰ্জ কুৱেশ্যন নম্বৰ 20 0 ডিগ্ৰী সেলসিয়াছ উষ্ণতা কেলভিন স্কেলত হ'ব অপশ্যন এ 100 কেলভিন অপশ্যন বি 273 কেলভিন অপশ্যন চি 0 কেলভিন অপশ্যন ডি 373 কেলভিন শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 273 কেলভিন